প্ৰতিবাদ চলিব আৰু ONGC আমি এটা দাবী দিছো যে ONGC ব্যক্তিগতকৰণটো বন্ধ হ'ব লাগিব। আমাৰ থলুৱা নিযুক্তিটো কমি গৈছে, য'ত ল'ৰাটোৱে 80,000 টকা দৰমহা পাব লাগে ONGC ব্যক্তিগতকৰণ কৰাৰ ফলত সেই অসমীয়া ল'ৰাটোৱে সেই খিলঞ্জীয়া ল'ৰাটোৱে 10-15,000 টকা থাকিবলগীয়া হৈছে। ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব, এইটো আমাৰ একদম স্পষ্ট কথা। কাৰণ এই ব্যক্তিগত ONGC কেইটামান অনা অসমীয়া বিষয়া মিলি বৰমূৰীয়া মিলি এই আমাৰ SK পেট্ৰৰ দৰে মানুহৰ লগত আলমন চেৰী এইবিলাকৰ লগত যিটো হৈ আছে মিতি ৰালি এইবিলাক ইয়াত বন্ধ কৰিব লাগিব। আৰু ONGC ডাইৰেক্ট খনন কৰক, আমাৰ ক'বলগীয়া একো নাই, কিন্তু ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব, আৰু নহ'লে ONGC বিৰুদ্ধে আন্দোলন চলি থাকিব। ইয়াত এটা কথা স্পষ্ট চব, আচলতে আমাৰ বিয়াগুম লিডাৰ আছে, আমাৰ ইয়াতে 4-5টা সমষ্টি আছে, সমষ্টি লিডাৰবিলাক ক'লে গ'ল, জনপ্ৰতিনিধিবিলাক ক'ত গ'ল যোগেন মহন, ক'ত গ'ল সুশান্ত বৰগোহাঁই, ক'ত গ'ল আমাৰ ধৰ্মেশ্বৰ কোঁৱৰডাঙৰীয়া, ক'ত গ'ল আপোনালোকে নাহে কি কাৰণে? আপোনাৰতো আমাৰ জনপ্ৰতিনিধি পেট্ৰলিয়াম মিনিষ্টাৰ যেতিয়া ইয়াত কথা পাতিবলৈ আহে, ৰামেশ্বৰ তেলী যেতিয়া পেট্ৰলিয়াম মিনিষ্টাৰ আছিলে, গণতন্ত্ৰ 44 স্তম্ভকে দেখোন ইয়াত সোমাবলৈ দিয়া নাছিলে, বাধা প্ৰদান কৰিছিল। আজি তেখেতসকল ক'ত গ'ল? আচলতে এই যে ONGC ৰিগৰ পৰা হাজাৰ কোটি টকা ব্যৱসায় চলি আছে SK পেট্ৰৰ থ্ৰুৱেদি, তাত আমাৰ আশংকা হৈছে ইয়াত আমাৰ জনপ্ৰতিনিধিসকলো জড়িত আছে। এইবিলাক কথা কিন্তু স্পষ্ট হৈছে, মানুহে গম পাইছে, কাৰণ তেওঁলোক নিমাতী কন্যাৰ ভাও কি কাৰণে ধৰি আছে। আৰু আমাৰ যিয়ে লাচি থানাই প্ৰতিকূল বতৰকো নেওচি আহিছে, ৰ'দ বৰষুণ যিয়ে নহওক আমি আমাৰ প্ৰতিবাদ আমি অনাগত সময়ত অব্যাহত ৰাখিম। 60 দশকৰ অবৈধভাৱে খনন কাৰ্য কৰি আছে, আৰু ভুটীয়াপাত যিটো ঘটনা সংঘটিত হৈছে এই ঘটনাটো প্ৰথম নহয়। ইয়াৰ আগতো লাকুৱা গেলেকী বিভিন্ন ঠাইত এনেকুৱা গেছ দুৰ্ঘটনা ঘটি আছিলে, আৰু পশুধনকে আৰম্ভ কৰি আমাৰ বহুতো ব্যক্তিয়ে এনেকুৱা চৰম মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। কিন্তু আজিৰ তাৰিখলৈকে ONGC যিটো প্ৰটেকশ্যন হ'ব লাগে এইবিলাকৰ ক্ষেত্ৰত আজিৰ তাৰিখলৈকে নাই। আনকি ভাৰতবৰ্ষতে নাই, আমেৰিকাৰ পৰা 2-3জন ব্যক্তি আনি ইতিমধ্যে তেওঁলোকে গেছটো কম কৰিছে, সেই ক্ষেত্ৰত আমি আদৰণি জনাইছো। কিন্তু সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই ক্ষেত্ৰত যোৱাৰ পাছতো আজিৰ তাৰিখলৈকে জিলা প্ৰশাসনে হওক ONGC প্ৰশাসনে হওক বা বিতৰ্কিত SK পেট্ৰৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী হওক, তেওঁলোক ইমান নীৰৱে এনেকে কিদৰে আছে? গতিকে এইটো এটা গোপন বুজা মেলা হৈ আছে, আৰু অকল থলুৱা বিৰোধী এটা নীতি গ্ৰহণ কৰি আছে। তেওঁলোকে বৃহৎ মুনাফা আদায় কৰি আছে, আৰু তাৰ ফল ভুগিছে আমাৰ সাধাৰণ যিসকল শ্ৰমিক, জনতাই ভুগিছে, শ্ৰমিকে ভুগিছে। আজি 2-3খন ONGC ইউনিয়ন কলৈ গ'ল? তেওঁলোকৰ আচলতে কণী পৰা কুকুৰাত পৰিণত হৈছিলে ONGC। তেওঁলোকে বিষয়াসকলৰ লগত মিলজুল কৰি তেওঁলোকে মুনাফা আদায় কৰি আছিলে। আজি তাৰিখত যেতিয়া শ্ৰমিকসকলে আজি দুৰৱস্থা হৈছে, তেওঁলোকে আজি কাম বন্ধ কৰি আমি দেখিছোঁ। বিল আছে থানাৰ SK পেট্ৰৰ প্ৰতিষ্ঠানটো আজি 7 দিন ধৰি আমি অৱৰোধ কৰি ৰাখিছোঁ। তাৰ কৰ্মচাৰী আমাৰ লগত যোগাযোগ কৰিছে, তেওঁলোকে 13 বছৰ হৈ গ'ল তেওঁলোকৰ মৃত্যুক আঁকোৱালি লোৱা, 13 বছৰৰ পিছতো কিন্তু SK পেট্ৰৰ পৰা পাবলগীয়া প্ৰাপ্যসমূহ তেওঁলোকে পোৱা নাই। গতিকে আমাৰ দাবীসমূহ আছে, আৰু দাবীসমূহৰ ক্ষেত্ৰত অনাগত দিনতো আমাৰ সংগ্ৰাম অব্যাহত হৈ থাকিব। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।